ডিয়ার ফ্রেন্ডস, আমি আজি আলোচনা কৰিম আপোনাৰ বাইকখনৰ বা আপোনাৰ গাড়ীখনৰ যে আপুনি ইঞ্চুৰেঞ্চ কৰে। আপুনি ইঞ্চুৰেঞ্চ কৰাৰ সময়ত আপুনি ফাৰ্ষ্ট পাৰ্টি বা থাৰ্ড পাৰ্টি তেনেকুৱা কিবা কিবি শুনি থাকে। হয়তো আমি বহুতেই নাজানো এই ফাৰ্ষ্ট পাৰ্টি বা থাৰ্ড পাৰ্টিনো এই বস্তুটো কি। তো আমি আজি গোটেইখিনি এইখিনি আলোচনা কৰি আপোনাৰ ফাৰ্ষ্ট পাৰ্টি থাৰ্ড পাৰ্টি কি হয়, আপোনাৰ ইঞ্চুৰেঞ্চৰ যিটো এমাউণ্ট থাকে 5,000 6,000 10,000 12,000 সেইটো কেনেকৈ কেলকুলেশ্যন কৰা হয়। আপুনিতো এনেই নিদিয়ে, আপুনি কেনেকৈ সেই ইঞ্চুৰেঞ্চৰ কিমান টকা হ'ল কেনেকৈ আপুনি নিজেই কেনেকৈ কেলকুলেট কৰিব পাৰিব, এই গোটেইখিনি আমি আলোচনা কৰিম। তো আপুনি গোটেইখিনি জানিবৰ বাবে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তো আমি প্ৰথমতে জানিব লাগিব ইঞ্চুৰেঞ্চৰ ফাৰ্ষ্ট পাৰ্টি থাৰ্ড পাৰ্টি ছেকেণ্ড পাৰ্টিনো কি। তো ফাৰ্ষ্ট পাৰ্টিটো হ'ল আপুনি একেবাৰে সহজ ভাষাত যদি ভাবি লয়, আপুনি যদি বাইকখনত থাকে, আপোনাৰ বাইকখনত যদি দুজন মানুহ থাকে তেতিয়াহ'লে সেই ফাৰ্ষ্ট পাৰ্টি হ'ব সেই দুজন মানুহ যিজনে চলাব আৰু পিছপাতে যিজন বহিব সেইজন মানুহ হ'ল ফাৰ্ষ্ট পাৰ্টি। বা আপুনি যদি গাড়ীখনত যায়, আপোনাৰ গাড়ীখনৰ ভিতৰত যিমানজনৰ কেপাচিটি সেই কেপাচিটিৰ ভিতৰত যেইজন মানুহ যাব, ছাপ'জ আপোনাৰ 4চকীয়া গাড়ী এখনত ছাপ'জ আপোনাৰ 4জনৰ কেপাচিটি, যদি আপুনি 4জন মানুহ আপোনাৰ গাড়ীখনৰ ভিতৰত যায় তেতিয়াহ'লে সেই 4জন মানুহ হ'ল ফাৰ্ষ্ট পাৰ্টি। সাপোজ নহবলগীয়া ঘটনা এটা হৈ গ'ল, আপোনাৰ আগত গৰু এটা পৰিল, মানুহ এটা পৰিল, কিবা গাড়ী এখন পৰিল, আপোনাৰ গাড়ীখনৰ পৰা বাহিৰত যিখিনি বস্তু থাকিব সেইখিনি থাৰ্ড পাৰ্টি। মানে সাপোজ আপুনি যদি কাৰোবাক খুন্দিয়াই দিয়াৰ ফলত যদি কোনোবাত কাৰোবাৰ গাড়ী এখনৰ যদি কিবা এটা প্ৰব্লেম হৈ যায় তেতিয়াহ'লে সেই বস্তুটোক থাৰ্ড পাৰ্টি বুলি কোৱা হয়। মানে আপোনাৰ গাড়ীখনৰ বাহিৰত যিখিনি মানুহ থাকিব সেইখিনি থাৰ্ড পাৰ্টি। আৰু ছেকেণ্ড পাৰ্টি হ'ল যিটো কোম্পানীৰ পৰা আপুনি ইঞ্চুৰেঞ্চটো ল'ব, যি আপোনাক ইঞ্চুৰেঞ্চৰ ক্লেইম দিবৰ কাৰণে ৰেডি, সেই কোম্পানীটো হ'ল ছেকেণ্ড পাৰ্টি। ছাপ'জ আপুনি টাটা AIGৰ পৰা হওক, চলা MS-ৰ পৰা হওক, আপুনি ৰিলায়েন্সৰ পৰা হওক, আপুনি য'ৰে পৰাই নলওক কিয় আপোনাৰ সেই কোম্পানীটো হ'ল ছেকেণ্ড পাৰ্টি। আপুনি যদি ডিলাৰৰ পৰা যদি এখন বাইক লয় তেতিয়া আপোনাক ডিলাৰে কৈ দিব যে আপোনাৰ ইঞ্চুৰেঞ্চটোত লিখা থাকিব 1 বছৰৰ ফাৰ্ষ্ট পাৰ্টি আৰু বাকী 4 বছৰৰ থাৰ্ড পাৰ্টি। তাৰ মানেনো কি? তাৰ মানে হ'ল আপোনাৰ যিটো প্ৰথম বছৰ আপুনি গাড়ীখন লোৱাৰ পৰা 365 দিনলৈকে আপোনাৰ তাত থাৰ্ড পাৰ্টি আৰু ফাৰ্ষ্ট পাৰ্টি, মানে আপোনাৰ সেই 1 বছৰৰ ভিতৰত যদি আপোনাৰো ছাপ'জ নহ'বলগীয়া এটা ঘটনা হৈ গ'ল, আপুনি কাৰোবাক খুন্দিয়াই দিলে, আপোনাৰ কিবা এটা হ'ল, তেতিয়া সেই ইঞ্চুৰেঞ্চ কোম্পানী প্ৰথম বছৰটোত আপোনাৰ ক্লেইমো দিব। আপোনাৰ যদি কিবা এটা হয়, আপোনাৰ গাড়ীখনৰ যদি কিবা এটা হয়, যিখিনি লোকচান হ'ব সেইখিনি ক্লেইম আপোনাৰ ইঞ্চুৰেঞ্চ কোম্পানীয়ে দিব। আৰু যদি আপোনাৰ আগফালে আপুনি যাক খুন্দিয়াই দিব তেখেতৰ যদি কিবা এটা হয় তেতিয়াহ'লে সেই 365 দিনৰ ভিতৰত সেই মানুহজনকো তেখেতসকলে যিখিনি ক্ষতি হৈছে সেইখিনি দি দিব। কিন্তু আপোনাৰ 365 দিন যোৱাৰ পিছত যিখিনি থাৰ্ড পাৰ্টি আৰম্ভ হৈ গ'ল, আপোনাৰ ফাৰ্ষ্ট পাৰ্টিটো নোহোৱা হৈ গ'ল, তেতিয়া আপুনি কি কৰিব লাগিব? যদিও আপুনি তাৰ OD প্ৰিমিয়ামটো আৰু এক্সট্ৰাকৈ নিদিয়ে কোম্পানীক, OD প্ৰিমিয়াম এটা যি থাকিব, সেই OD প্ৰিমিয়ামনো কি হয় মই কৈ আছোঁ। যদি সেই OD প্ৰিমিয়ামটো আপুনি নিদিয়ে তেতিয়াহ'লে আপুনি নেক্সট 1 বছৰ যোৱাৰ পিছত আপুনি যিজন মানুহক খুন্দিয়াব, ছাপ'জ আপুনি বাইকেৰে গৈ আছে, এজন মানুহক খুন্দিয়াই দিলে, আপুনি পৰি গ'ল, আপোনাৰ মাথাটোত ছাল গ'ল, মানুহজনৰ ভৰিত কিবা এটা হ'ল, কোম্পানীয়ে সেই মানুহজনৰ যিজন মানুহৰ ভৰিত ছাল গ'ল সেইজন মানুহৰ যিখিনি ক্ষতি হৈছে সেইখিনিয়ে দিব। আপোনাৰ মাথাটো ফাটি গ'লেও আপোনাক তাৰ ক্লেইম নিদিয়ে, কাৰণ কিয় আপোনাৰ তেতিয়া ফাৰ্ষ্ট পাৰ্টিটো আপোনাৰ লগত নাই। ছাপ'জ যদি আপুনি কাৰ এখন লয়, আপোনাক কাৰখন লোৱাৰ লগে লগে আপোনাক ইঞ্চুৰেঞ্চ কোম্পানীয়ে বৰ্তমান কি কৰে 3 বছৰৰ ইঞ্চুৰেঞ্চ কৰি দিয়ে। 3 বছৰৰ ইঞ্চুৰেঞ্চ কৰি দিয়াৰ লগে তাতো তেনেকুৱা আপুনি প্ৰথম বছৰহে আপুনি ফাৰ্ষ্ট পাৰ্টি হ'ব, ছেকেণ্ড বছৰৰ পৰা আৰু ছেকেণ্ড বছৰ আৰু থাৰ্ড বছৰ আপোনাৰ থাৰ্ড পাৰ্টি প্ৰিমিয়ামে থাকিব। আপোনাৰ 1 বছৰ যোৱাৰ পিছত আপুনি OD প্ৰিমিয়াম দিলেহে আপোনাৰ পলিচিটো ফুল কভাৰেজ হ'ব। তো আমি জানিলোঁ ফাৰ্ষ্ট পাৰ্টি ছেকেণ্ড পাৰ্টি থাৰ্ড পাৰ্টিনো কি। এতিয়া আপুনি আপোনাৰ ইঞ্চুৰেঞ্চ কপিটো, ছাপ'জ আপুনি ক'ৰবাত ইঞ্চুৰেঞ্চ এটা কৰিলে, 1 বছৰৰ ইঞ্চুৰেঞ্চ কৰিলে বা 3 বছৰৰ ইঞ্চুৰেঞ্চ এটা কৰিলে, আপুনি তেতিয়া কেনেকৈ গম পাব যে আপোনাৰ ইঞ্চুৰেঞ্চটো আচলতে ফাৰ্ষ্ট পাৰ্টি কৰি দিলে নে থাৰ্ড পাৰ্টি কৰি দিলে? তো আপুনি জানিবৰ কাৰণে আপোনাৰ ইঞ্চুৰেঞ্চ যিটো পলিচি থাকিব, পলিচিটোত আপুনি তলফালে চাব লাগিব এটা IDB বুলি এটা অপশ্যন থাকে, IDB বুলি এটা বক্স আছে। সেই IDB বক্সটোত যদি আপোনাৰ সেই IDB জাগাটোত যদি 0 বা নীল বুলি থাকে তেতিয়াহ'লে আপুনি জানি ল'ব যে আপোনাৰ সেই ইঞ্চুৰেঞ্চ সেই পলিচিটো আপোনাৰ থাৰ্ড পাৰ্টি পলিচি। আৰু যদি আপোনাৰ সেই IDB ঠাইত যদি আপোনাৰ যিকোনো এমাউণ্ট লিখা থাকে, যদি আপোনাৰ বাইক হয় তেতিয়াহ'লে ক'ৰবাত 1 লাখ লেখা থাকিব, 1,20,000 লেখা থাকিব, 80,000 লিখা থাকিব। যদি আপোনাৰ কাৰ হয় আপোনাৰ 3 লাখ 5 লাখ 6 লাখ 8 লাখ তেনেকুৱাকৈ আপোনাৰ লিখা থাকিব। যদি তাত এমাউণ্ট লিখা থাকে তেতিয়াহ'লে আপুনি জানি ল'ব যে মোৰ এইটো ফাৰ্ষ্ট পাৰ্টি পলিচি। আৰু যদি সেই বক্সটো যদি নীল হৈ আছে আপুনি তেতিয়া জানি ল'ব যে সেইটো আপোনাৰ থাৰ্ড পাৰ্টি পলিচি। তো এতিয়া আমি জানিম যে আপোনাৰ ইঞ্চুৰেঞ্চ প্ৰিমিয়াম এমাউণ্টটোনো কেনেকৈ ওলায়। ছাপ'জ আপুনি এখন ইঞ্চুৰেঞ্চ কৰিব গ'ল, আপোনাক ক'লে যে আপোনাৰ ইঞ্চুৰেঞ্চখনত 5,600 আহিব, কিবা এটাতো হিচাপ কৰি তাত কৈছে 5,600টো, এনেইতো কৈ দিয়া নাই ন।
তো আপুনি সেই 5600 টো কেনেকৈ হ'ল আপুনি নিজে ক্যালকুলেট কৰি ল'ব পাৰে তাৰ বাবে আপুনি কি কৰিব লাগিব আইডিবি আপোনাৰ যেটো আইডিবি থাকিব বক্সত সেই আইডিবি পূৰণ প্ৰিমিয়াম ৰেট যেটো প্ৰিমিয়াম ৰেট প্ৰত্যেকটা কোম্পানীৰ বেলেগ বেলেগ হয় আপুনি ৰিলায়েন্সৰ প্ৰিমিয়াম ৰেট বেলেগ সোলা এমএছৰ বেলেগ আপোনাৰ টাটা আইজিৰ বেলেগ সব ইন্স্যুৰেন্স কোম্পানীৰ প্ৰিমিয়াম ৰেটটো বেলেগ বেলেগ আপুনি তেখেতসকলক সুধি ল'ব লাগিব যে প্ৰিমিয়াম ৰেটনো কিমান আপোনাৰ আইডিবি ইনটু প্ৰিমিয়াম ৰেট আপুনি কৰিব তাৰ পিছত যোগ কৰিব এডন আপুনি তাত বহুতো কিবা কিবি এডন লৈ ল'ব পাৰে এডনবোৰ হ'ল পলিচিটোৰ লগত আপোনাৰ গাড়ীখনৰ বহুত কিবা কিবি কভাৰেজ নাথাকে সাপোজ আপোনাৰ গাড়ীখনৰ যদি বাম্পাৰ এটা ফাটি যায় কোম্পানী যদি আপোনাৰ বেসিক প্ৰিমিয়াম হয় তেতিয়া হলে তাত আপুনি ক্লেইম নাপায় তাত আপুনি এডন কৰি ল'ব লাগিব সাপোজ আপোনাৰ বাম্পাৰটো ফাটিলেও যদি আপুনি কিমান টকা ন 300 টকা তাত এড হৈ গ'ল সাপোজ আইডিবি ইনটু প্ৰিমিয়াম ৰেটৰ লগত যিখিনি আপুনি এডন কৰিব সেইখিনি যোগ কৰিব মাইনাস কৰিব লাগিব আপুনি ডিসকাউন্ট আপোনাৰ তাত ডিসকাউন্ট কেনেকুৱা থাকে আপুনি যদি যোৱা বছৰ যদি কিবা এটা ইন্স্যুৰেন্সৰ ক্লেইম নকৰে তেতিয়া হলে আপোনাক এটা বোনাস দিয়ে সেই বোনাসটো আপুনি ইয়াৰ পৰা মাইনাস কৰি দিব লাগিব আপুনি আইডিবি ইনটু প্ৰিমিয়াম ৰেট প্লাস আপোনাৰ যিখিনি এডন লব মাইনাস আপোনাৰ ডিসকাউন্ট এইখিনি কৰিলে আপোনাৰ প্ৰিমিয়াম ৰেট আহি গল প্লাস থাৰ্ড পাৰ্টিটো থাকিবই তাত মানে এতিয়া গভৰ্নমেন্টে কি কৰিছে আপোনাৰ থাৰ্ড পাৰ্টি মেন্ডেটৰি আপোনাৰ গভৰ্নমেন্টে কৈছে যে আপুনি আপোনাৰ যদি নিজৰ কাৰণে আপুনি ৰিস্ক নলয় আপুনি যাক খুন্দিয়াব তেখেতৰ ৰিস্কটো গভৰ্নমেন্টে কেতিয়াও আপুনি লবই লাগিব মানে আপুনি থাৰ্ড পাৰ্টি পলিচি লোৱাটো আপোনাৰ মেন্ডেটৰি তো বন্ধুসকল যদি ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিওবোৰ পাই থাকিব বিচাৰে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বিদায় লৈছো ধন্যবাদ জয় অসম